দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা এয়া কি হৈছে মোৰ সকলোতে অকল শকুন্তলা কিয় কিয় বাৰে বাৰে মনত পৰিছে তাকে এবাৰ চাব পৰা হ'লে মানে অফিচৰ কাম হিচাপ পত্ৰ এইবোৰ থ আৰু এই নিউজটো পঢ় কি নিউজ পেপাৰটো নিউজ পাব্লিছ হৈছে উত্তৰ পূবৰ উদ্যোগ ক্ষেত্ৰত ব্যৱসায় বিনোদন দত্তৰ বিশেষ সফলতা ঠিকে কৈছ নিৰ্মালী আমাৰ এই যে পঢ়াৰ বাদে একো চিনিয়ে নাপায় পিছে এই ল'ৰাটোৰ লগতে কথা আগবঢ়াব পাৰিলেহেঁতেন মানুহে ভাল ল'ৰা এটা বিচাৰি বিচাৰিও নাপায় আমাৰ এই আকৌ পায়ো হেৰুৱায় তাকেতো যিহে ৰ'দ গাটো একেবাৰে বিচবিচাই গৈছে এইবাৰ বৰষুণ নিদিবই যেন পাইছোঁ সেই বৰষুণ যাক নাহিলে খেতি বাতি পিনে আধ্যা পৰিব পেটত গামোচা মাৰি থাকিব লাগিব যেন পাইছোঁ আমি বাৰু তেনেকেই থাকোঁ কিন্তু ইহঁত দুটা হে প্ৰভু কিবা এটা কৰা আৰু ব'লা আমি এতিয়া ৰেষ্ট লগাম এখন মোৰ গাড়ী এখন তোমাৰ গাড়ী মই জিকিলো তুমি হাৰিলা ঠিক আছে তুমি জিকিলা আৰু মই হাৰিলো ব'লা আকৌ এবাৰ ৰেষ্ট লগাম তুমি ইয়াৰ লগত খেলি থাকিব লাগে নে স্কুললৈ ৰেডি হ'ব লাগে মই খেলিব অহা নাই নহয় ভাইটিহে মোক মাতি আনিছে অয়ন তুমি যেতিয়াই তেতিয়া দাদাক খেলিবলৈ নামাতিবাচোন তোমাৰ নিচিনা দাদাই খেলি থাকিলে নহয় সি পঢ়িবও লাগে আৰু তোমাৰ যদি ইমানেই খেলিবলৈ মন অকলে খেলি থাকিবা বুজিছা নহয় মই কি কৈছো ব'লা এতিয়া ৰেডি হ'ব লাগে পাপাই কেতিয়াবাৰ পৰা ৰৈ আছে নহয় আহা ৰবাচোন মই উদয়ন তুমি শকুন্তলা নহয় জানো অঁ হয় মই ইয়াৰে মানে এইখন গাঁৱৰে বেগটো লৈ চাগে কষ্ট হৈছে উঠা বাইকতে মই আগবঢ়াই দিব পাৰিম যদি বেয়া নোপোৱা নালাগে দিয়ক মই পাৰিম আপুনি যাওক ঠিকে আছে যি ভাল দেখা
অয়ন কি হ'ল তোমাৰ তুমি মনটো মাৰি কিয় আছা চাও চাও তুমি এইটো চেঞ্জে নকৰিলা নহয় এইটো পিন্ধি লোৱা অয়ন তুমি মনটো মাৰি কিয় আছা কোৱাচোন মোক নকওঁ কোনোবাই তোমাক কিবা ক'লে নেকি নাই কোৱা তেন্তে কিয় মন মাৰি আছা নে ক'ৰবাত তুমি দুখ পালা নাই পোৱা তেন্তে কিয় মন মাৰি অকলে আছা তুমি অ' তুমি মানে মোক নোকোৱা ৰ'বা মই আইতাক মাতি আনো তোমাৰ পৰা আইতাইহে কথা উলিয়াব পাৰিব ৰ'বা দেই মই আহি আছোঁ দাদা দেউতাই তোলে ঔষধ দি পঠাইছে ল ভাত খাই উঠি খাই ল'বি মাহঁতে তোৰ কাৰণে কিমান চিন্তা কৰে জাননে তই অলপ ভাল হবিচোন এটা তই মোক শিকাবি মই ভাল হ'ব লাগে নে বেয়া হ'ব লাগে তোতকৈ সৰু হ'লো বুলি মই তোক একো ক'ব নোৱাৰিম নেকি নকবি কিয় নকম মাহঁতে ঘৰখনৰ কাৰণে ইমান কষ্ট কৰে আৰু তই এনেকৈ পইচাবোৰ খৰচ কৰিলে নহ'ব নহয় মই ঔষধ আনিব দিছিলোঁ তেওঁ নিজেহে আনিছে কিয় নানিব তোক দেউতাই এনেকৈ কেকাই থকা চাই থাকিব লাগিছিল নেকি দেউতাই নিজৰ দায়িত্ব পালন কৰিছে আৰু মায়ে কালি তোৰ চিন্তাত শুবই পৰা নাই জাননে হ'ব এতিয়া সঁচা কথাবোৰ শুনি থাকিব পৰা নাই কিয় চা দাদা তই এনেকৈ থাকিলে নহ'ব তই নিজৰ কাৰণে কিবা এটা ভাব কাৰণ পাছলৈতো এখন ঘৰ তয়ে চাব লাগিব গতিকে তোৰ কোৱা হ'ল নে হ'ল যদি যা যাওঁ কিন্তু কথাবোৰ অলপ ভালকৈ ভাবি চাবি এজনী মোৰ ভণ্টি নহয় বাহে হ'ব লাগিছিল মায়ো বিয়াৰ বাবে বৰ চিন্তিত হৈ আছে ডাক্তৰৰ মতে অয়নকো মাকৰ মৰমৰ খুবেই প্ৰয়োজন ঘৰত সকলোৱে মোৰ সিদ্ধান্তৰ বাবে বৰ আশাৰে বাট চাই আছে গতিকে মই যি ডিচিশ্যন লওঁ খুব সোনকালে ল'ব লাগিব পলম কৰিব নোৱাৰি মেট্ৰিকতো তাই ইমান ভাল ৰিজাল্ট কৰিছে স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে তাইক লৈ গৌৰৱ কৰে মোকো কোনোবাই শকুন্তলাৰ দেউতাক বুলি যদি চিনাকি দিয়ে মোৰ বুকুখন গৌৰৱত একেবাৰে উফন্দি উঠে কিন্তু টকা পইচা নহ'লে মাজনীক পঢ়ুৱা বা কেনেকৈ এই জীৱনটো জোৰা টাপলি মাৰোঁতেই গ'ল বুজিছা এইবাৰো খেতি নহ'বগৈ যেন পাইছোঁ বৰষুণৰ দেখোন নাম গোন্ধেই নাই মাটিয়ে চিৰাল ফাট দিলে খেতি কৰিবা কেনেকৈ হেৰা মোৰো সেই দোকানত বিক্ৰী বাৰ্তা একোৱেই নোহোৱা হৈছে ৰাতিপুৱাই গৈ দোকানখন খোলোঁ সন্ধিয়া বন্ধ কৰি থৈ আহোঁ সেয়াই কাম হৈছে আৰু এনেকৈ হ'লে মাজনীক পঢ়ুৱাবা কেনেকৈ তাইক যেনেকৈ তেনেকৈ হ'লেও পঢ়ুৱাবই লাগিব লাগিলে ইয়াতকৈ বেছিকৈ কষ্ট কৰিম মিনতি পঢ়া শুনাত ইমান ভাল ছোৱালীজনী বাৰু কেনেকৈ নপঢ়ুৱাকৈ থাকোঁ ইমান কষ্ট কৰি পঢ়িছে তাই আমিতো তাইক একো সুবিধাই দিব পৰা নাই মেট্ৰিকতো তাই ইমান ভাল ৰিজাল্ট কৰিছে স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে তাইক লৈ গৌৰৱ কৰে মোকো কোনোবাই শকুন্তলাৰ দেউতাক বুলি যদি চিনাকি দিয়ে
মোৰ বুকুখন গৌৰৱত একেবাৰে উফন্দি উঠে। কিন্তু টকা পইচা নহ'লে মাজনীক পঢ়ুৱাবা কেনেকৈ? চহৰৰ কলেজত পঢ়ুৱাবলৈ বহু হাজাৰ টকা লাগিব। আমাৰ নিচিনা মানুহৰ কাৰণে সেইটো বাৰু সম্ভৱনে? তাই যদি ভাগ্যত আছে যিকোনো প্ৰকাৰে তাই পঢ়িব পাৰিবই, আৰু যদি নাই এতিয়া সকলো তেওঁৰ ওপৰতে। আৰু আহিলা? দাদা চাহ। অঁ ফ্ৰেছ হৈ গৈ আছোঁ। বহ। বিনোদন অহা নাই নেকি? নাই, তাৰ অফিচত কাম অলপ আছে, সেইবোৰ কৰিহে আহিব। অঁ, কোম্পানীৰ কাম কাজ কেনে চলিছে? ঠিকেই চলি আছে মা। মা অয়নক দেখা নাই, সি নাই নেকি? আছে, সি ৰুমতে আছে। অঁ, আজি অয়নে কি কৈছে জানো? কি হ'ল? কোনে কি ক'লে আমাৰ পোনাটো? মোৰ লগত খেলিব লগ নাই আৰু মই অকলে অকলে খেলিব লাগিব। কিয়? ভাৰ্গৱ দাদা আছে নহয়। বৰমাই মোক ভাৰ্গৱ দাদাৰ লগত খেলিব মানা কৰিছে, নহ'লে বৰমাই মোক গালিও পাৰিব আৰু পিটিব। কি? আগতে মোৰ লগত মায়ে খেলিছিল। এতিয়া মই খেলিম? হ'ব, আহা আমি খেলিম। আহা, এতিয়া তুমি গাড়ী খেলিবা নে বেলেগ খেলিবা? হা, খেলিবা? ৰ'বা, মই মায়াক সুধিম কি ক'লে তাই অয়নক। এই সৰু ল'ৰাটোক তাই কন্দুৱাব লাগেনে? তই মায়াক একো নকবি, এই সৰু কথাটোকে ডাঙৰ হ'ব এতিয়া। তই পাৰিলে বিনোদনকে বুজাচোন, মই তাক আৰু একো নকওঁ। দাদাক হিচাপে তয়ে তাক বিয়ালৈ মান্তি কৰাচোন। সি বিয়া পাতিলে অয়নে মাকক পাব, তেতিয়া সি আৰু অকলশৰীয়া অনুভৱ নকৰে। তুমি ঠিকেই কৈছা, মই ভাইটি আহিলে তাৰ লগত পাতিম। হ'ব দে। বাহ, ককায়েক ভাইকে দেখোন আজি খুব বিয়াৰ কথা পাতিছে। এনেকুৱা লাগিছে আজি এওঁ বিনোদনক বিয়াৰ বাবে মান্তি কৰাইহে এৰিব। ভালেই হ'ব, বিনোদনৰ পত্নীক ভালকৈ কামত খটুৱাম আৰু অয়নৰ মাকৰ নামত এজনী ভাল কেয়াৰটেকাৰ পাম। মায়া, তুমি অয়নক কি কৈছিলা? কিনো ক'লো মই সকলো গম পাইছোঁ। তাৰ মানে অয়নে তোমাক লগালে? অয়নে মোক একো লগোৱা নাই। লগোৱা নাই? এটা সৰু ল'ৰাক কেনেকৈ কথা ক'ব লাগে তুমি নাজানা নেকি? দিনটো পঢ়া শুনা নকৰি খেলি থাকিব আৰু মই তাৰ লগত ভালকৈ কথা ক'ব লাগে। খঙত নকৈ মৰমতো ক'ব পাৰি, কথা কোৱাৰ এটা প্ৰপাৰ ৱে থাকে। হ'ব হ'ব, তোমাৰ সদায় অয়নৰ ওকালতি কৰি থাকোঁতেই যাব। মায়া গুচা। সকলোৱে যিটো বিচাৰিছে তুমি সেইটোকে কৰা বিনোদন। ক'ত কৰিব সি? তাৰ মোৰ প্ৰতি শ্ৰদ্ধা আছে জানো? মই মৰিলেহে সি মোৰ মূল্য বুজি পাব। মা শংকৰ, তই ক'বলৈ যাওঁ নেকি? অঁ, মই আকৌ তোৰ লগত কথা এটা পাতোঁ বুলিহে ভাবিছিলোঁ। এতিয়া বৰ লৰালৰি হৈছে মা, তোমাৰ লগত আহি পাই ভালকৈ কথা পাতিম দিয়া। হ'ব দে, যা সোনকালে আহিবি কিন্তু। হ'ব দিয়া। চা, তই অয়নৰ কথা বাদ দে, কিন্তু তোৰোতো গোটেই জীৱনটো পৰি আছে। তাকেইতো। মাই ঠিকেই কৈছে, বিয়াখন পাতা, মোকো লগ লাগে নহয়, নে কি কয় মা? অঁ তো, সকলোৱে সেইটোৱে বিচাৰিছে যেতিয়া তইনো সিদ্ধান্ত লওঁতে ইমান দেৰি কৰিছ কি? চা, মই জানো তই মৰমীক পাহৰিব পৰা নাই, কিন্তু সেইকাৰণেতো তই ঘৰৰ মানুহখিনিক কষ্ট দিব নোৱাৰ। যি হৈ গ'ল সেইটোতো তুমি এতিয়া নোহোৱা কৰিব নোৱাৰা, গতিকে যিটো হ'বলগীয়া আছে সেইটো ঠিক কৰি লোৱা।
মৰমী ঢুকাবৰ এবছৰ হ'ল এতিয়াও যদি তই তাইৰ কথা ভাবি দুখ কৰি থাক তাই আত্মাই শান্তি পাব জানো চা মই তোৰ মা মইতো তোৰ অহিত চিন্তা নকৰোঁ তোৰ ভৱিষ্যতৰ কথা ভাবিহে দ্বিতীয় বিবাহৰ কথা কৈছোঁ কিন্তু মায়ে সঠিক সিদ্ধান্তই লৈছে তই কথাষাৰ আকৌ এবাৰ ভালকৈ ভাবিছা সকলোৱে যিটো বিচাৰিছে তুমি সেইটোকে কৰা বিনোদন ক'ত কৰিব সি তাৰ মোৰ প্ৰতি শ্ৰদ্ধা আছে জানো মই মৰিলেহে সি মোৰ মূল্য বুজি পাব মা শুনাচোন এনেকে হলে মাজনী পঢ়ুৱাবা কেনেকৈ তাইক যেনেকে তেনেকে হ'লেও পঢ়ুৱাবই লাগিব লাগিলে ইয়াতকৈ বেছিকে কষ্ট কৰিম মিনতি মাকে এতিয়া পুতেকৰ দ্বিতীয় বিবাহত লাগিছে এইপিনে পুতেকে প্ৰথম পত্নীক এতিয়াও পাহৰিব পৰা নাই মাক আৰু পুতেকৰ কিন্তু নাটকখন বেছ জমা এতিয়া বিজয় বা কোন হয় সেইটো চাবলৈ মই অপেক্ষা কৰি আছো মা তোমাৰ লগত মোৰ কথা এটা আছিলে কি কথা কোৱা আকৌ কোনোবা ল'ৰা এটাই বোলে নিৰ্মালীক মোৰ কথা সুধিছে ল'ৰা ক'ৰ ল'ৰা এই যে ৰাজীৱ সন্দিকৈ তেখেতৰ ল'ৰা কি আনকি মই বজাৰৰ পৰা আহোঁতে ৰাস্তাত বাইকখন ৰখাই মোৰ বেগটো ঘৰলৈকে নিদিম নেকি বুলিও সুধিছিলে মইহে নালাগে বুলি ক'লোঁ হয় নেকি তেখেতৰ ল'ৰাক পিছে মই চিনি নাপাওঁ নামটো কোৱাতহে গম পালোঁ নিৰ্মালীক কৈছিলে নহয় আগতে মোক তেওঁৰ নামটোনো কি উদয়ন সন্দিকৈ উদয়ন সন্দিকৈ আছুতীয়া আদৰৰ নীৰৱতা ঘাতৰ স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি সকুন্তলা